হওয়ার কারণবিলাক একদম শেষৰ ফালে প্ৰভাত ডেকা আমাৰ জ্যেষ্ঠতম প্ৰাক্তন বিষয় বিভাগীয় কৰ্মচাৰী খৰ্গেশ্বৰ বৰ্মন শাৰীৰিকভাৱে অসুস্থ, কিন্তু ইমান অসুস্থতা নিউজ আহিছে যে কৰ্মচাৰী পৰিষদৰ অধিৱেশন হ'ব একদম পিছফালে বাণী শৰ্মা হৰি মহন্ত বিদ্যালয় খুব জংগী মানুহ হৰি মহন্তই খুব স্পষ্টভাৱে কৈ দিয়ে আৰু শাৰীৰিকভাৱে অসুস্থতা নিউজ ইয়াত মই অহাৰ আগৰ পৰা আছে আৰু সেই যিটো আন্তৰিকতা সেইখিনিয়ে কৰ্মচাৰী সমাজৰ সাহস। আজিৰ তাৰিখত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সাহস এই কথা, কাৰণ তেখেতসকলে আজি খৰ্গেশ্বৰ বৰ্মন, আমাৰ প্ৰভাত ডেকা খুৰা, হৰি মহন্ত অভিলদাৰ দা বা গোটেইখিনি মোৰ জ্যেষ্ঠ আমাৰ বিজয় বৰুৱা, মোৰ বহুত দেউতা, আপোনালোকৰ এই কৰ্মচাৰী সমাজৰ এটা সমাজ নেতৃত্ব প্ৰদান কৰিছে, সকলোৱে ইয়াত আছে। বিভিন্ন সংগঠনৰ ব্যক্তি আহিবও পৰা নাই। আমাৰ সভাপতি মহোদয়ে কৈছে যে আজি কেইবাখনো গুৰুত্বপূৰ্ণ সভা আছে। বিশেষভাৱে আমাৰ নলবাৰী কলেজৰ অধ্যক্ষ মহোদয়েও মোক ব্যক্তিগতভাৱে ফোন কৰিছে, তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে ডক্টৰৰ তাত যাবলগীয়া হ'ল। নলবাৰী জিলাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সন্মানীয় সাধাৰণ প্ৰিয় নাগৰ, যদিও জ্যেষ্ঠ নাগৰিকৰ সম্পাদক আমতকৈ কনিষ্ঠ যেন লাগে, যিটো স্পীডত স্কুটি চলাই যায়, গতিকে সকলোবিলাক ইয়াত আছে। নিশ্চিতভাৱে সহযোগ আছে, সমৰ্থন আছে আৰু নিশ্চিত সফল হ'ব আৰু সৰ্বাংগ সুন্দৰ এখন অধিৱেশন হ'ব, সেইটো মোৰ দৃঢ় বিশ্বাস আছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু বাইদেউসকল আছে, আমাৰ মহিলাৰ প্ৰতিনিধি খুব বলিষ্ঠভাৱে ইয়াত আছে, সকলোৰে ঐকান্তিক সহযোগ আশীৰ্বাদত নিশ্চয় হ'ব। আমাৰ শাসক পক্ষৰ ফালৰ পৰাও আমাৰ নন্দলাল চৰকাৰ ডাঙৰীয়াও আছে, শাসক দলৰ ফালৰ পৰা আমাক প্ৰতিনিধিত্ব কৰিছে। সকলোৰে সহযোগ দিহা পৰামৰ্শত সফল হ'ব, তাত সন্দেহ নাই, তাত সন্দেহ নাই। প্ৰাণেশ্বৰ কলিতা ডাঙৰীয়াই যিটো কথা কৈছে ইয়াত কিমান প্ৰাসংগিক নাজানো, মানে চব কথাৰে এটা নিগেটিভ থাকে আৰু আমাৰ অকণমান অসমীয়া জাতিৰ অকণমান কেঁকোৰা স্বভাৱটো আছে। বিভিন্ন আমি ফকৰা যোজনাত পাই থাকোঁ যে কৈ যে প্লেনত গ'লে যে বহুত কেঁকোৰা আছে, ঢাকনটো নামাৰিলে এইকাৰণে হয় যে কোনো কেঁকোৰা সেই মানে টেমাটোৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে। সেইটোৱে আমি নলবৰীয়া হয়তো, আৰু সমান্তৰাল গ'লে কিন্তু নলবাৰীৰ সেই ইউনিটিটো আছে।